আমি মহানায়কৰ আখৰা শেষ হয় সেইদিনাখনৰ পৰাই গ্ৰন্থৰকৈ এই কথাটো বিশেষকৈ ধ্ৰুৱ বিনোদ বা আমি যিসকল আছোঁ আমাৰ মাজত এটা আলোচনা হৈছিল যে আমি কেনেবাকৈ এই আন্দোলনটোৰ মৰ্ম কথা আমি নতুন প্ৰজন্মৰ ওচৰত কেনেবাকৈ প্ৰতিষ্ঠা কৰিব পাৰিম নেকি, কেনেবাকৈ প্ৰভাৱ বিস্তাৰ কৰা আৰ্থ সামাজিক বা ৰাজনৈতিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰা এটা ঘটনাবহুল আন্দোলন, এটা মুভমেণ্ট যাক আমি অসম আন্দোলন বুলি কওঁ, আসাম ৰিভলিউশ্যন বুলি কওঁ। এই আন্দোলনটো কেনেদৰে বাহ কৰি উঠিছিল আৰু কেনেদৰে এই আন্দোলন আগবাঢ়ি গৈছিল আৰু তাৰ সমাপন কেনেদৰে হৈছিল, এই গোটেই বিষয়টো সামৰি অৱশ্যে ডিউ ৰেচপেক্ট যিসকল লেখকে যেনেকৈ আমাৰ অনুজা আমাৰ মাজত আছে, মনোজ দাই লিখিছে বা অন্যান্য দুই লেখকে বা প্ৰবন্ধকাৰে নিবন্ধকাৰে লিখিছে এই বিষয়টো সন্দৰ্ভত তেওঁলোকলৈ আমি দেখুৱাম। গতিকে তেওঁলোকে আশা কৰিছে, বহুত আশা কৰিছে, আপোনালোকে নিশ্চয় এই আশাত উদগনি দিব। মই কি ক'ম, মই লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাৰে কওঁ, বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত জয়াই অসম গ'ল। ধন্যবাদ জ্ঞাপন। মই সিহঁতৰ পৰা গুচি আহিলোঁ। মই ভালেই কৰিলোঁ গুচি আহি, মোৰ বেজাৰ লগা নাই, মোৰ চকুলো ওলোৱা নাই। পোহৰৰ বাটত খোজ দিয়া মইটোৱে এন্ধাৰৰ বাটত খোজ দিওঁ কেনেকৈ, স্বদেশ প্ৰেমৰ মানুহ কমিল। ভালেই কৰিলোঁ মই গুচি আহিলোঁ, তাতে তুমিও নাই। মোৰ অসমৰ জনসভাত গীতৰ ৰং সানিবলৈ মই ভালেই কৰিলোঁ। গতিকে মোৰ এই বস্তুটো কিয় ওলাইছিল এইকাৰণেই যে জাতীয় আন্দোলনটো বহুত পালোঁ, বহুত কৰিলোঁ। ভাষা আন্দোলন, তেলৰ আন্দোলন, এই জাতীয় আন্দোলনটো মই এই আন্দোলনটো বোকাখিনি লুতুৰি হৈ মই এই বয়সটো পালোঁ। মোৰ গীতৰ সৃষ্টি হৈছিল। এনেকৈ গণ কথাখিনি এনেকৈ নক'লে নহ'ব নহয়, সৰু হেৰি নহয়। তেতিয়া মোৰ সৃষ্টি হৈছিল, কাৰফিউ হৈছিল। তেতিয়া এদিন সমগ্ৰ অসমত কাৰফিউ হৈছিল। মই এনেকুৱা ৰ'দত ৰাজপথত বহি হাজাৰ হাজাৰ মানুহৰ মাজত বহি মোৰ খং উঠিছিল অসমৰ নেতাখিনিলৈ, অসমৰ সেই তাহানিৰ মন্ত্ৰীখিনিলৈ। আৰু মোৰ মনত ভাৱ আছিল যে এতিয়া মোৰ অসমখনত দেশ গ'ল বুলি ক'বলৈ কেইজন আছে এতিয়া, মোৰ দেশখন গ'ল বুলি ক'বলৈ কেইজন আছে এতিয়া। তেতিয়া মোৰ সৃষ্টি হৈছিলে। তেতিয়া সেই মিনিষ্টাৰকেইটা চাৰ্কিট হাউচত সোমাই আছিলে, সিহঁতে নমিনেশ্যন দিবলৈ যাব, তাতেই আমি বাধা দিছিলোঁ। সিহঁতে বাধা নেওচিব বিচাৰিছে। সিহঁতে বুজি পোৱা নাছিল যে সিহঁতেও যে অসমীয়া, সিহঁতে বুজি পোৱা নাছিল। সিহঁত চকী লোভীয়া, দেশত দ্ৰোহী, জাতিত দ্ৰোহী। গতিকে মই গীত লিখিছিলোঁ। তাহানি আছিল গোপীনাথ, আৰু আছিল জ্যোতিপ্ৰসাদ, আৰু আছিল অম্বিকা বিষ্ণুৰাভা। দেশ গ'ল বুলি ক'বলৈ, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা, দেশক আগে বচাই লোৱা, নহ'লে দেশত কাল ৰাত্ৰি আহিব। সিহঁতক কৈছিলোঁ, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা, দেশক আগে বচাই লোৱা, নহ'লে দেশত কাল ৰাত্ৰি আহিব। ডাঙৰ কথা যে এই গীতটো মই শুধৰাবৰ কাৰণে সৰু এটা সাংঘাতিক ৰাস্তাৰ এটা মানুহ ল'ৰা ভূপেন দাৰ ওচৰলৈ গুচি গৈছিলোঁ। তেতিয়া ভূপেন দাই মোক এই গানটো, আমি দুইটা, ভূপেন দাৰ মানে খুব মাটিত পাহৰি থাকে কলিকতা চহৰ। বুঢ়াই, মই মানে বুঢ়া বুলি কওঁ সদায়। তেতিয়া ক'লে, বাপু গানটো দিয়া, মই তুমি কোনটো বিচিষ্টাত কৰিবা।
মোৰ গানটো ইহঁতক দেখুৱাবলৈ নহ'ল, কথাবিলাকত আবেগিক হৈ গ'লোঁ। মোৰ তাত আছে এটা ৰঙা চিয়ান, কলম ৰঙা চিয়ান, নিফক নিফ কাহিনী কলম। এতিয়া কাটি কোনোবাটো মই ক'লোঁ আশীৰ্বাদ, তেতিয়া কৈছে নহয় আশীষ আইলৈ অশ্ৰদ্ধা দেখিছানে? এই লাইনটো ভূপেন দাৰ। আকৌ এনেকৈ লিখা, এনেকৈ গাবা, আইলৈ অশ্ৰদ্ধা দেখিছানে? তাৰমানে সিহঁত এই প্ৰত্যেকবিলাক যি মোৰ অসমৰ মানুহৰ তেজ কৰি খালে। 885 মোৰ ঘৰত মোৰ মামাৰ ল'ৰা 2টা শ্বহীদ হৈ গ'ল। বা যিয়ে নহওক, গতিকে সেইখিনি সময়ত কিন্তু এটা তোমালোকে চিন দিব লাগিব। অসমীয়া মানুহক কিন্তু বৃত্তি কৰিছে, কিন্তু ঘৰ বিভীষণ। তাৰ কাৰণে 36টা ল'ৰাৰ মৃত্যু হৈ গ'ল। মই গন্ধৰ্বৰ এটা অনুষ্ঠানত আহোঁতে কৈছিলোঁ ধ্ৰুৱ কুমাৰ দত্তক যে গন্ধৰ্ব নিজেই এটা আন্দোলন। এতিয়া অসম আন্দোলনক লৈ এটা নাট্যৰূপ দিয়া হ'ব আৰু আন্দোলনটোক জীৱন্ত কৰাৰ প্ৰয়াস কৰা হৈছে। মই এই অৰ্থত কৈছোঁ, এটা নিজে মনৰ ভিতৰত যদি আন্দোলন নাথাকে, কোনেও নতুন আন্দোলন সৃষ্টি কৰিব নোৱাৰে। গতিকে গন্ধৰ্বৰ ভিতৰত এই আন্দোলনটো বৰ আচৰিত যে ভূপেন হাজৰিকাক লৈ মই আৰু মোৰ চাহ কৰিলে, অচ্যুত লখৰক লৈ কৰিলে। এই দুখনক যদি আমি চিনেমাত যেনেকৈ বায়'পিক কৰে, নাটকৰ বায়'পিক বুলি কওঁ, এইখন হ'ব অসম আন্দোলনক কৰি কৰা এটা বায়'পিক। অসমীয়া ভাষাত এটা আন্দোলনৰো বায়'পিক। যেনেকৈ অচ্যুত লখৰৰ জীৱন, তেওঁৰ দৰ্শন, ভূপেন হাজৰিকাৰ জীৱন, দৰ্শন, কৰ্মৰাজিক নাটকখনৰ মাজেৰে তুলি ধৰা হৈছে। আন্দোলনটোক যদি আমি এজন ব্যক্তি বুলি ধৰোঁ, ঠিক সেই ব্যক্তিজনকো এটা ৰূপত তুলি ধৰা হ'ব ইয়াতে। আৰু ইয়াৰ কাৰণে যিখিনি ৰিচাৰ্চ, গৱেষণাৰ প্ৰয়োজন হৈছে, তাৰ কাৰণে মনোজ নাথ দেৱৰ কিতাপখনৰ কথাটো কৈছে, হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ 2খন কিতাপ আছে, আৰু অঞ্চল ভিত্তিক এনেকুৱা সৰু বহুত কিতাপ আছে। সকলোৱে মাতিবা অসমৰ আহিলে ইয়াতে ভাল পইচা পায়। যিটো তাত 20,000 মই কৰিব লাগিলে ক'ৰবাত 3টামান প্ৰডাকশ্যন কৰিব, বম্বে বা গুৰগাঁও বেলেগ, ইয়াত ভাল পইচা। সেই অসমীয়া মানুহ হিচাপে সদায়তো থাকিব নোৱাৰোঁ, 3 বছৰমান লাগে। আৰু ছাবজেক্ট কেইটা কেনেকুৱা, যেতিয়া আমি ভূপেন দা লিখিছিলোঁ একদম, আৰু কোনো এজনৰ মানুহৰ আগত কৰিব নোৱাৰিম। এটা গুড চাইন পাব। ভূপেন দাৰ নাটকখন যেতিয়া আমি আৰম্ভ কৰিছোঁ, তেতিয়া ভূপেন দা গ'ল, অচ্যুতৰ নাটকখন আৰম্ভ কৰিছোঁ, তেখেতে চাব নোৱাৰিলে, পাঠশালাত কেৱল শুনি আছিল। কিৰণ লহকৰে চাইছিলে, কিৰণ লাগে। আৰু আমাৰ নাটকখন যিদিনাই মই ট্ৰেইনৰ টিকেট কাটিছোঁ, KPSC মাৰা গৈছে গংগাৰাম হস্পিটেলত। ইটছ গুড ভাল যদি ভাবা যায়। নিশাত অনন্ত দাই চকুৰ আগত, গোটেইবিলাক চকুৰ আগত সূৰ্যদাই, আৰু সূৰ্যদা আপোনাৰ কথাটো শুনি পেলাই মোৰ ক'তো যাবৰ মন নোযোৱা হৈছে। বহুত মানুহ আছিলে তালিকা, আৰু মনোজ দা আপোনালৈ মোৰ ধন্যবাদ। বহুত কিতাপ পঢ়িছোঁ, ধ্ৰুৱই কমেও মোলৈ 30-32খন কিতাপ লাগে, ডাঙৰ ভলিউমৰ কিতাপ আছে। তাৰে গোটেইবিলাক আমি পঢ়িছোঁ। সম্ভৱ হেনৰি গিবছনৰ পিয়াৰ গেম, সাংঘাতিক স্ক্ৰিপ্ট, আপোনাৰ পঢ়িবই নোৱাৰে, বুজিয়ে নাপায় ইজম কি বস্তু। নাটকীয় ডিভাইচ আৰু আপোনাৰ তাতে এটা কেৰেক্টাৰ আছে জিপচি, সি য'তে ত'তে থাকে তাৰ। আৰু এই কেৰেক্টাৰটো যিটো মই বনাইছোঁ, এটা সূত্ৰধাৰ নহয়, এটা সূত্ৰধাৰ একচুৱেলি। সি বৰপেটা চিনটোতো তাতে আছে, সি গোলাঘাটতো আছে। আৰু যেতিয়া মই সূৰ্যদাক লগ পাইছোঁ, সূৰ্যদাৰ মানুহজনক মই সূৰ্যদা মানুহজনে যিটো কাম কৰিছিলে আন্দোলনটো, সেই কেৰেক্টাৰটোৰ লগত মিলে যিটো মই কাষ্টিং কৰিছোঁ ধ্ৰুৱক, এটা সূত্ৰধাৰ জিপচি। AGP হওঁতেও সি ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ লগত জ্ঞানী জাইছিৰ লগত বহি আছে। প্ৰত্যেকটো চিনত আছে এই মানুহটো। হয় ইণ্টাৰনেল ইফেক্ট হ'ব পাৰে, আউটাৰ বডি যদি একেইটা, ইণ্টাৰনেল থটটো সি কৈ আছে অডিয়েঞ্চক। এতিয়া থাৰ্ড থিয়েটাৰ হ'ব বাদল চৰকাৰ, ইণ্টাৰনেল এফেক্টটো তাৰমানে সি কৈ আছে অডিয়েঞ্চৰ লগত শ্বেয়াৰ কৰি আছে। কেৱল সংলাপ এটা গাইছোঁ, সূত্ৰধাৰ খতম আপোনাৰ চিৰকুৰা তিৰাশী। এটা মই অলপ কৈছোঁ আপোনাৰ, এটা আজিৰ সময়ত এটা সাম্প্ৰদায়িক শংকৰ বা ওদালগুৰি ভাবক, মুৰাদাবাদ বুলি ভাবক, এই যে UPৰ ঘটনাটো হৈছে অলপ আগতে, কেজৰিৱাল আৰু ৰাহুল গান্ধী ভোট হৈছে, গোটেই এই যে খেলটো চলি আছে এতিয়া, ক'ৰবাত মন্দিৰত গৰুৰ মাংস ক'ৰবাত,
একদম কণ্টেম্পৰেৰী চিন। ওদালগুৰি ধৰক, কোকৰাঝাৰ ধৰক, মৰিগাঁও ধৰক, যোৰহাট ধৰক, এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ চিন। তাতে কোনোবাই ছাগলী, গৰু, হাঁহ, পাৰ লৈ হিন্দু, মুছলমান, বড়ো, মিকিৰ, কছাৰী, দেউৰী, বড়ো গোটেই জনসংস্কৃতিটো বহি আছে এটা মথাউৰি। সাম্প্ৰদায়িক সংঘৰ্ষ, আঞ্চলিকতাবাদ, বাওঁপন্থী বিচাৰধাৰা, এইবিলাক শব্দক যদি বাদ দিয়া যায়, চিম্পল লেংগুৱেজত আমি নিজৰ মাজত কিয় বাৰে বাৰে কাজিয়া? ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশত কিয় আমি বাৰে বাৰে তেজৰে হোলী খেলোঁ? 1979 চন, কিমতে ভকতি কৰহি তোমাক হৰিহে। এইটো বেকগ্ৰাউণ্ড মিউজিক আপোনাৰ। শৈশৱত জয়াই অসম ধ্বনি এতিয়াও হৃদয়ৰ কোনোবাই এটা কোণত ৰৈ গৈছে। জাতীয়তাবাদী ঢৌৱে কোবাই গৈছিল অপোজা গাঁওখন। শদিয়াৰ পৰা ধুবুৰীলৈ গাঁৱৰ নামঘৰবোৰত দবাৰ কোবত 4 বছৰীয়া কেঁচুৱাৰ পৰা 80 বছৰীয়া বুঢ়া বুঢ়ীলৈ সকলোৱে সেই একেই চিঞৰি কৈছিল, আহৈ আহ, ওলাই আহ, খেদৈ খেদ, বিদেশী খেদ। ঘৰৰ লাইটবোৰ জ্বলি উঠিলে ভাৱ হয় আজিলৈ বাচি গ'ল। 83ৰ হাড় কপোৱা শীতৰ হঠাৎ আলোকিত হৈ উঠিল, দূৰৰ ছাল খোৱাত জুই জ্বলিছিল। কোনে জ্বলাইছে? কিয় জ্বলাইছে? জুই। মৃত্যু আৰম্ভ হ'ল। মৃত্যু আৰু জুইৰ মাজত এটা কানেকশ্যন আছে। আমি যদি মিয়াক মাৰিছোঁ, মিয়াইতো আমাক মাৰিব পাৰে। প্ৰথম অসমীয়া তৰুণ শৰ্মাক মিয়াই মাৰিলে। শ্বহীদ বেদীত লিখিলে, আয়ে দিয়া বিহু গামোচাৰে গুলি খোৱা তেজ মচি ৰণদেৱতাৰ ৰণথাপনাত জ্বলাওঁ হলিতা গুচি। পাহৰিব নোৱাৰা বাস্তৱ এই 6 বছৰীয়া অসম আন্দোলন। আজিৰ সময়ত হলিউডৰ কোনোবা ছবিৰ নায়ক যেন লাগে। হুৰ হুৰ দবং 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 দবং। পুলিচ চিআৰপিৰ প্ৰফুল্ল মহন্ত, ভিগু কুমাৰ ফুকন, বিৰাজ শৰ্মা, ললিত ৰাজখোৱা, অতুল বৰা, ভৰত নৰ, জয়না শৰ্মা, নিবাৰণ বৰা আৰু সহস্ৰ সৈনিকে আৰু যাৰ শ্বহীদৰ তালিকাত নামেই নাই, সকলো বলি হৈছিল। সিদিনা ছয়খোৱা ঘাটৰ পৰা গুৱাহাটী নুনমাটিৰ শোধনাগাৰলৈ অজস্ৰ জনতাই জোৰ লৈ আহি সমদল পাতিলে। সকলোৱে একেই কণ্ঠই কৈছিল, তেজ দিম তেল নিদিওঁ। সিদিনাই চানমাৰীৰ ৰাজপথত দুলাল শৰ্মা নামৰ যুৱকজনে বুকুৰ তেজেৰে ৰাজপথত লিখিলে, তেজ দিম তেল নিদিওঁ। জাতীয়তাবাদৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নালাগে। ৰাজনীতি, পলিটিক্স আৰু সেই সময়ৰ ধনৰ বিনিময়ত প্লাইউডৰ ট্ৰাক মুকলি কৰি দিছিল আন্দোলনৰ মুঠা বুটা নেতাই। পুলিচৰ শব্দ, চাইলেনৰ শব্দ, বোমা বাৰুদ কিবা কিবি আপোনাৰ। কেতিয়াবা মই ওদালগুৰি, কেতিয়াবা মই কোকৰাঝাৰ, কেতিয়াবা মই কাৰ্বি আলং, মৰিগাঁও। যিমানেই নেতা সিমানেই সংগঠন, এটা ইস্যু, সব ঠিক হৈ যায়গা। চৰকাৰ, সংগঠন, বিদ্ৰোহ, বিপ্লৱ, ভাষা, সীমা, শিক্ষা, বান। লাচিত দিৱস, চিলাৰায় দিৱস, কুশল কোঁৱৰ, কনকলতা, মণিৰাম দেৱান, পিয়লিৰ দেশ,